মই আহোঁ। তই হস্পিটেলত থাকোঁতে মই যে তোক কিমান বাৰ মাতিছিলোঁ, তই মোক এবাৰো আইতা বুলি নামাতিলি। মই কমাত আছিলোঁ যে গমেই নাপালোঁ আইতা। ভগৱানক মই সদায় প্ৰাৰ্থনা কৰিছিলোঁ যাতে তোক সোনকালে সুস্থ কৰি দিয়ে। তোৰ মুখৰ পৰা আইতা মাতষাৰ যাতে মই আকৌ শুনো। ভগৱানে মোৰ কথা শুনিলে। মোলৈ প্ৰাৰ্থনা কৰি কৰি তুমি নিজৰ কথা একেবাৰে পাহৰি গ'লা। প্ৰেছাৰ বাঢ়ি ডায়েবেটিছ বাঢ়ি নিজে অসুখীয়া হৈ পৰিলা। তোমাৰ বাহিৰে মোৰ আৰু কোননো আছে কোৱা আইতা? আৰু তোমাৰ অসুখৰ কথাটো শুনি মোৰ কিমান ভয় লাগিছিল তুমি জানানে?